নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো খুব ভালে কুশলে আছোঁ বৰ্তমানলৈকে আৰু আজি যিটো ভিডিঅ' মই প্ৰস্তুত কৰিব ওলাইছোঁ আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো আচলতে বহুতৰে প্ৰশ্নৰ আচলতে উত্তৰ বহুতখিনি পাই যাব আপোনালোকে আৰু সেই কথাটো হৈছে যে আপোনালোকে হনুমানজীৰ সংকল্প কেনেকৈ ল'ব বা হনুমান সংকল্প কেনেকৈ ল'ব এই কথাটো জনাটো বা এই কথাটো কোৱাটো মোৰ বাবে সময়ে সময়ে দৰকাৰী হৈ উঠে কাৰণ মোৰ বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ গ'লে বিভিন্ন মোৰ অভিজ্ঞতা হৈ আহে গতিকে আগতে কোৱা কথাৰ কিছু অকণমান সালসলনি কৰিব লগা কেতিয়াবা হৈ যায় কেতিয়াবা বহু কথা মই নিজেও শিকি আহোঁ যাৰ কাৰণে আপোনালোকক জনাবলৈ পাই মই ভাল পাওঁ আচলতে সেইকাৰণে মই লাষ্ট সংকল্পৰ ভিডিঅ' আচলতে বনাইছোঁ ভালকৈ 4 নৱেম্বৰ 2024 চনত তেতিয়াৰ পৰা আজি 6-7 মাহ হৈ গ'ল মই সংকল্পৰ ভিডিঅ'ত ঠিক তেনেধৰণে বনোৱা নাই কিন্তু বহুতে মোক প্ৰশ্ন কৰি থাকে যে আপুনি সংকল্প কেনেকৈ ল'ম সেই ভিডিঅ' এটা লাগে বা আৰু কথাটো এনেকুৱা হ'ল যে যিহেতু মই মানুহক কওঁ যে আপোনালোকে ফোন কৰিলে যে আপোনালোকে সেই তেতিয়াৰ ভিডিঅ'টো চাব কিন্তু সেই 4 নৱেম্বৰৰ পৰা আজি 7 মাহত প্ৰায় 200 ভিডিঅ' মই আপলোড কৰিছোঁ বহুতৰ বাবে সেই ভিডিঅ'টো আকৌ বিচাৰি চোৱাৰ কাৰণে অসুবিধা হৈ যায় সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকৰ কাৰণে পুনৰ মই সংকল্প কেনেকৈ ল'ব কিয় সংকল্প লয় কি বিষয়ত ল'ব বা সংকল্প লোৱাৰ সময়ত আপোনালোকে কিছুমান ভুল যে কৰে সেই ভুলখিনি মই আপোনালোকক অকণমান আঙুলিয়াই দিওঁ বুলি মই মনতে ভাবিছোঁ গতিকে বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু তাৰ আগে মই আপোনালোকক জনাব বিচাৰিম যে মোৰ বহুত বেছি নিমন্ত্ৰণ ইতিমধ্যে হৈ গৈছে মই আচলতে মিলাব নোৱাৰা কিছুমান কথা হৈছে যে মই ক'তনো যাম কি কথা সেইদিনা মই আহিলোঁ নামনিৰ পৰা আকৌ মোৰ নামনি নিমন্ত্ৰণ বহুতখিনি ৰৈ আছে ঠিক তেনেকৈ উজনি বুলি কোৱাৰ লগে লগে ধৰি লওক লখিমপুৰৰ পৰা আৰম্ভ হয় সিফালে ধৰি লওক শিৱসাগৰ যোৰহাট গোলাঘাট তাৰপিছত ইফালে ডিব্ৰুগড় টেঙাখাটৰ পৰা নিমন্ত্ৰণ আছে ডিব্ৰুগড় নিমন্ত্ৰণ তিনিচুকীয়া নিমন্ত্ৰণ আছে বহুত ঠাই নিমন্ত্ৰণ আছে লখিমপুৰ আছে ধেমাজি আছে মই এতিয়া কেনেকৈ ধৰণে কি মিলাওঁ একো বুজিব পৰা নাই আৰু ইফালে নগাঁৱৰো আছে গতিকে মই যোৱাকালিও কৈছোঁ যে আপোনালোকে অকণমান মোক সময় দিলে মই অকণমান মানে জিৰাই খটাই মই কামখিনি কৰিব পাৰোঁ কাৰণ ইমানবোৰ যাত্ৰা কৰি থকা মোৰ বাবেও কিছু অসুবিধা কষ্ট হয় গতিকে মই যেতিয়া মই গোৱালপাৰাৰ পৰা আহিলোঁ গোৱালপাৰাৰ পৰা অহা 3-4 দিন হৈ গ'ল মোৰ ঘৰৰ ওচৰতে যিহেতু নগাঁও ডিষ্ট্ৰিক্ট আছে গতিকে মই ভাবিছোঁ অহা কালিলৈ বৃহস্পতিবাৰে মই নগাঁৱৰ যিসকল নিমন্ত্ৰণ মোক আগতে কৰি থৈছিল তেওঁলোকৰ ওচৰৰ পৰা আহোঁ বা তেওঁলোকৰ কামখিনি কৰোঁ এতিয়ালৈকে তেওঁলোকক জনোৱা হোৱা নাই কিন্তু মই ভাবিছোঁহে তেনেকৈ গাটো বৰ বিশেষ ভাল নহয় যদিও মানে ঠিক ঠাক আৰু কাম কৰিব পৰা অৱস্থাত আছোঁ বাৰু যি কি নহওক আজি যিটো মূল বিষয় সংকল্পৰ বিষয়টো মই আপোনালোকক কওঁ যে সংকল্প আপোনালোকে কিয় ল'ব লাগে কেতিয়া ল'ব এই কথাটো আপোনালোকে ভালকৈ বুজি ল'ব যে আমাৰ জীৱনত নানান ধৰণৰ সমস্যা আহে ধৰি লওক আপুনি নিজকে আজি প্ৰশ্ন কৰিলে যে আপোনাৰ জীৱনতো বিভিন্ন সৰু ডাঙৰ বিভিন্ন সমস্যা আহে কিন্তু তাৰ মাজতো সৰু সৰু সমস্যাৰ মাজতো আমাৰ কেতিয়াবা বিৰাট ডাঙৰ এটা বিপদ আহি যায় কেতিয়াবা সেই বিপদটো আমি ভাবোঁ যে আমি নোৱাৰিম নেকি বা আমাৰ এই বিপদটো কেনেধৰণে উদ্ধাৰ পাম কিছুমান অসুখ এনেকুৱা থাকে যে আপুনি ধৰি লওক হস্পিটেলত কোনো কাৰণে আপুনি বেমাৰ ধৰা নপৰে গৈ আপুনি হাৰি গৈছে আপুনি খৰচৰ ওপৰত খৰচ কৰিছে কিন্তু আপোনাৰ একোৱে ধৰা নপৰে কি কৰিব এতিয়া তেনেধৰণৰ কিছুমান পৰিস্থিতি থাকে ঘৰখনত বিভিন্ন নিগেটিভ এনাৰ্জি থাকিলে বা ঘৰখনৰ আপোনাৰ ল'ৰা ছোৱালী আগতে পঢ়াত খুব ভাল আছিলে তাৰপিছত কি কাৰণে জানো পঢ়িব শুনিব মন নকৰা হ'ল ল'ৰা ছোৱালী পঢ়াৰ টেবুলত যায় কিন্তু নপঢ়ে বা তেওঁ নিজে কয় ছাত্ৰগৰাকীয়ে নিজে কয় যে মোৰ পঢ়িবলৈ মন নোযোৱা হৈছে এনেকুৱা বিভিন্ন ধৰণৰ কথাত হনুমানজীৰ সংকল্প আচলতে ল'ব লগা হয় বা আপোনাৰ টকা পইচা আহে কিন্তু আপুনি ইচ্ছা কৰিছে ঘৰ এখন বান্ধিবৰ কাৰণে ঘৰখন আপোনাৰ বনোৱা হোৱা নাই বিভিন্ন কথা সংকল্প লয় কিন্তু সংকল্পৰ কাৰণে আপোনাৰ এটা ডাঙৰ উদ্দেশ্য বা আপোনাৰ জীৱনৰ যিকোনো এটা বিপদৰ সমাধানৰ বাবে সেই উদ্দেশ্যটো থকা প্ৰয়োজন এই কথাটো ভালকৈ বুজি ল'ব যে কি ক'ব বিচাৰিছোঁ যে আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আহি থাকে যে আপোনাৰ জ্বৰ হৈছে কাহ হৈছে আপোনাৰ ঘৰত কেতিয়াবা অকণমান ধাৰ হৈছে কেতিয়াবা কিবা এটা সৰু দুৰ্ঘটনা হৈছে দুখ পাইছে কিবা বিভিন্ন হয় কিন্তু তাৰ মাজত যিটো চবতকৈ ডাঙৰ কিছুমান কথা এটা আপোনাৰ জীৱনত ভাবিছে যে এইটো মই নোৱাৰিম নিজে সমাধান কৰিব নোৱাৰোঁ তেনে ক্ষেত্ৰত আপুনি হনুমানজীৰ সংকল্প লোৱাটো দৰকাৰ এতিয়া সংকল্প আপুনি কেনেধৰণে ল'ব কিয় ল'ব এতিয়া কথাটো মই ক'লোৱে যে কি কাৰণখিনি মই ক'লোঁ জীৱনৰ যিকোনো এটা ডাঙৰ বিপদ সমাধানৰ বাবে আপুনি সংকল্প ল'ব লাগে সংকল্প হৈছে সেই ভগৱানজন
যাক আপুনি যাৰ নামত আপুনি সংকল্প ল'ব আৰু আপুনি এই দুইজনৰ মাজত এটা খুব পাৰস্পৰিক খুব সুন্দৰ এক আত্মীয়তা বা এক বান্ধোনত বান্ধি দিয়া হয় এই বান্ধোনটোত সেই সময়খিনিত তেওঁ জানে যে আপুনি এই সময়খিনিত আহিব আৰু আপুনিও জানে যে এইখিনি সময়ত মই তেখেতক আৰাধনা কৰাৰ সময় হৈছে গতিকে সংকল্প লওঁতে আপোনাৰ যিটো সময় সেই সময়টো আপোনাৰ একে হোৱাটো উচিত আপুনি যদি ভাবিছে যে 11 দিন সংকল্প লম সেই 11টা দিন আপুনি এক্সাক্ট একই সময়তে আপুনি সংকল্প ল'ব লাগে 10 মিনিট 5 মিনিট কেতিয়াবা ইফাল সিফাল হৈ যায় কিন্তু আধা ঘন্টা 1 ঘন্টা বা এদিন আপুনি আগবেলা পিছৰ দিনা পিছবেলা এনে ধৰণে সংকল্প লোৱা নহয় সংকল্পৰ যিদিনা আপুনি লম বুলি ভাবিব সেই বাৰটো হ'ব লাগিব মঙ্গলবাৰ বা শনিবাৰ মানে আৰম্ভ কৰাৰ বাৰটো হ'ব লাগিব মঙ্গলবাৰ নহলে শনিবাৰ আপুনি যিদিনা সংকল্প ল'ব সেই দিনাই আপুনি মনত থিৰাং কৰিব লাগিব যে মই কেইদিনৰ সংকল্প কেইবাৰকে হনুমান চালিসা পাঠ কৰিম কোন সময়ত কৰিম আৰু কিমান দিনলৈ কৰিম কিয় কৰিম আৰু কেইবাৰ কৰিম এই গোটেই কথাখিনি আপোনাৰ মনৰ মাজত একদম ক্লিয়াৰ মানে একদম আপুনি সাফা কৰি ল'ব লাগিব মনটো যে মই আজিৰে পা কথাটো বুজি ল'ব যে মই আজি মঙ্গলবাৰৰ পৰা মই হনুমানজীৰ সংকল্প ল'ব ওলাইছো হে প্ৰভু হে ভগৱান হে হনুমানজী মোক এই বিপদটো হৈছে আপুনি মোক এই বিপদটোৰ পৰা উদ্ধাৰ কৰক আৰু মই আপোনাৰ নামত মই সংকল্প ল'ব ওলাইছো হনুমান চালিসা পাঠ কৰিম মই 11 দিন হনুমান চালিসা পাঠ কৰিম প্ৰত্যেক দিনা মই এইটো সময়ত 7 বাৰকে হনুমান চালিসা পাঠ কৰিম কথাটো চাগে এতিয়া পুৰা ক্লিয়াৰ হৈছে আপোনালোকৰ তেনে ধৰণে আপুনি প্ৰথম দিনাই ভাবিব লাগিব আৰু যি প্ৰথম দিনাই আপুনি সংকল্পৰ কথাটো ভাবিলে আপুনি সেই সংকল্পটো গ্যাপ বা ব্ৰেক কৰিব নোৱাৰিব যদি আপুনি মহিলা মানুহ আপোনাৰ যদি মহিলাৰ যিটো মাহেকীয়াৰ সমস্যা আপোনালোকৰ মাহেকত আহে আপুনি আজিৰ এই ভিডিওটো বাই কালিৰ পৰা আপুনি শনিবাৰ দেখিলে হনুমান সংকল্প লৈ নলব কাৰণ আপোনাৰ 3 দিন পিছত হয়তো সেই সমস্যাটো মাহেকীয়া সমস্যা আহিব লগা থাকে যদি আপোনাৰ সেই সমস্যাটো হয় যদি আপোনাৰ ঘৰখনত মানুহ ঢুকায় মানুহ জন্ম হয় যিখিনি আমি অসুচি বুলি কোৱা হয় আপোনাৰ ঘৰখনত যদি অন্য কোনো মানুহ তেনেকুৱা ধৰণৰ মাহেকীয়াৰ কিছু সমস্যা থাকে তেনে হলে সেই সময়খিনিত আপুনি সংকল্প কিন্তু ব্ৰেক হৈ যায় সংকল্প ভাঙি যায় আপুনি 7 দিনৰ সংকল্প লৈছিলে 5 দিন আপুনি পাঠ কৰিলে 2 দিন থাকোতে আপোনাৰ অসুবিধা হৈ গল বলে নহয় মই আকৌ ঠিক ঠাক হোৱাৰ পিছত 2 দিন লৈ লম এটো মই কৰিব নিদিও আপোনালোকক বা মোৰ পৰামৰ্শ হেতু নহয় সেই সংকল্প আপোনাৰ ব্ৰেক হৈ গল কাৰণ সংকল্প লওঁতে আপুনি কিছুমান বস্তু যে তাত থলে সেই বস্তুখিনিটো সেই সময়ত আপোনাৰ ঘৰখনত অসুচি হৈ গল গতিকে আকৌ 2 দিন পিছত আপুনি কেনেকৈ ল'ব সেইখিনিকে গতিকে আপুনি সংকল্প লওঁতে আপুনি গোটেই কথাখিনি চাই লৈ গোটেই কথাখিনি বুজি লৈ আপোনালোকে তেনে ধৰণে সংকল্পটো আৰম্ভ কৰিব সংকল্পৰ বাবে থাপনা এখন প্ৰয়োজন আপোনাৰ ঘৰত যদি অন্য গোসাই থাপনা আছে বা অন্যান্য দেৱ দেৱতাৰ থাপনা আছে তাত সন্মুখত কিন্তু আপুনি হনুমানজীৰ এখন ফটো বা মূৰ্তি লৈ আপুনি সংকল্প আৰম্ভ কৰিব লাগিব এখন সৰু পীৰা ল'ব সেই পীৰাখনতে পাৰিব পৰাকে এখন ৰঙা কাপোৰ ল'ব বা তেখেতৰ যিটো ৰঙৰ ভাল পায় গেৰুৱা ৰঙৰ কাপোৰ এখন ল'ব তেখেতক তাত আপুনি স্থাপন কৰিব সেই স্থাপন আপুনি বহুৱাই লৈ আপুনি এটা ঘটিৰ প্ৰয়োজন হ'ব যত থাকিব পানী আপুনি কেইটামান ফুলৰ প্ৰয়োজন হ'ব আপুনি যদি প্ৰসাদ দিব বিচাৰে প্ৰত্যেক দিনাই প্ৰসাদ দিব পাৰে বা আপুনি প্ৰথম দিনা প্ৰসাদ দিব পাৰে শেষৰ দিনা ভাঙি প্ৰসাদ দিব পাৰে বা আপুনি প্ৰথম দিনা শেষৰ দিনা যিকোনো দুইটা দিনে আপুনি প্ৰসাদ দিব পাৰে প্ৰসাদটো হ'ব লাগিব বুনিয়া লাডু বা হনুমানজীক দিয়া বুটটো হ'ব পাৰে গুড় হ'ব পাৰে আপোনাৰ যি ইচ্ছা আপুনি প্ৰসাদ হিচাপে তেখেতক অৰ্পণ কৰিব পাৰে এটা প্ৰসাদ তেখেতলৈ বুলি যি প্ৰসাদ আপুনি তেখেতলৈ বুলি অৰ্পণ কৰিব সেইটো কেৱল তেওঁহে খাব সেই প্ৰসাদ আপুনি উঠাই আনি খাব নালাগে আপুনি যদি নিজৰ কাৰণে প্ৰসাদ দিব বিচাৰে সেইটো বেলেগকে আপুনি স্থাপনাখনৰ সন্মুখতে ৰাখিব কিন্তু যিখিনি ফুল ৰাখিব সেই ফুলখিনিতে আপুনি প্ৰসাদটো আপুনি থৈ ল'ব লাগিব যাতে সেই পাঠ কৰাৰ পিছত আপুনি প্ৰসাদটো উঠাই বিভিন্ন চৰাই চিৰিকটি পৰুৱা পোক পৰুৱা আপুনি যাকে ইচ্ছা কৰে আপুনি গছ এডালৰ তলত ৰাখি থলে সেই প্ৰসাদটো যিকোনো এজন মানে কোনোবাই খায় আৰু সেইটো আপুনি চিন্তা কৰিবলগীয়া বিষয় নহয় এতিয়া এই ফুলখিনি আপুনি প্ৰত্যেক দিনাই সলনি কৰিব লাগিব প্ৰসাদ আপুনি সদায় দিব পাৰে নিদিব পাৰে আপোনাৰ কথা কিন্তু ফুলখিনি আপোনাৰ লাগিব যিটো পানী ঘটি আপুনি ৰাখিব সেই পানী ঘটিটো যিমান দিনলৈ সংকল্প লয় সেই সংকল্প লয় সেই গোটেই কেইদিন পানী ঘটিটো যতে থৈ ততে থাকিব লাগিব
হয়তো মই দিয়া যেটো নিয়ম মানে বহুতৰ বিভিন্ন নিয়ম গতিকে মোৰ নিয়মটো যদি আপুনি পালন কৰিব বিচাৰে মোৰ কথাখিনি আপুনি ধৰি লওক চালে এইখিনি কৰিব পাৰে আৰু আপুনি অন্য ভিডিও চাই যদি মোক তেওঁলোকৰ কিছু প্ৰশ্ন কৰে সেই উত্তৰখিনি মোৰ হাতত নাথাকে আসলতে গতিকে যদি ভাবে যে মোৰ ভিডিও চাই আপুনি মোৰ সংকল্প মানে মোৰ মতে আপুনি নিয়মখিনি কৰিব বিচাৰে এনে ধৰণে কৰিব পাৰে বা অন্য ভিডিও চাইও আপুনি কৰিব পাৰে তাত কোনো আপত্তি নাই কিন্তু বেলেগৰ ভিডিও এটা চাই তেনে ধৰণৰ আকৌ প্ৰশ্ন উত্তৰখিনি মোৰ পৰা বিচাৰিলে মই কিন্তু সেই উত্তৰ দিবলৈ আসলতে মই নাজানো এটো মই ভালকৈ কৈছো আপোনালোকক কাৰণ মই মোৰ কথাখিনি মই জানিম বা বেলেগ এজনে কি উদ্দেশ্য কি কথাৰে কয় হেতু তেওঁ জানিব গতিকে সকলোৱে নিজৰ নিজৰ কিছুমান কথা থাকে এতিয়া কথা হ'ল যে যিখিনি সময়ত আপুনি পাঠ কৰিব সেই পাঠ কৰাৰ সময়খিনিত আপুনি পানীৰ ঘটিটো মুকলি কৰি ৰাখিব আৰু পাঠ কৰাৰ সমাপ্তৰ পিছৰ দিনা পাঠ কৰিবৰ কাৰণে আপুনি আকৌ কিবা এখনেৰে আপুনি কাগজে হওক কলপাতেৰে হওক আপুনি ঢাকি থব পিছৰ দিনা আপুনি যেতিয়া পাঠ কৰিব তেতিয়া আপুনি আকৌ মুকলি কৰি পাঠ কৰিব আকৌ ঢাকি থব পিছত এটা বেলেগ এটা গিলাসত পানী ল'ব পাৰে কিন্তু মই আগতে কোৱা নাই এবাৰ কৈছো বহুতে কৰে কাৰণে এটা গিলাসত পানী ল'ব যেটো গিলাসত আপুনি সদায় পাঠ কৰাৰ পিছত সংকল্প লোৱাৰ পিছত পানীখিনি আপুনি খাই দিব পাৰিব হেতু আপুনি তেনে ধৰণে কৰিব পাৰে হেতু আপোনাৰ কৰিব পাৰে নকৰিব পাৰে হেতু আপোনাৰ সম্পূৰ্ণ নিজৰ কথা কিন্তু এটা মূল ঘটিটো যেটো কলো হেতু আপুনি যিমান দিনৰ সংকল্প লৈ আপুনি থাকিবই লাগিব সংকল্পৰ সময়খিনিত আপোনাৰ ঘৰখনৰ নিৰামিষ খোৱাটো বাধ্যতামূলক আপুনি নিৰামিষ আহাৰ খাব লাগিব গোটেই ঘৰখনে খাব লাগিব এটো নহয় যে আপুনি খানি দিম আপুনি বনাই দিম আপুনি লৰা ছোৱালীয়ে মাছ মাংস নহলে ভাতে নাখায় আপোনাৰ মানুহজনে আপোনাৰ মাংস নহলে ভাত নাখায় ডিম এটা হলো আপোনাক কণী এটা হলো খিজাই দিবই লাগে তেনে ক্ষেত্ৰত মই কওঁ যে আপুনি সংকল্প নলুৱাই ভাল কাৰণ আপুনি যদি সেই কেইটা দিন আপোনাৰ ঘৰখনৰ মানুহ কেজনে যদি আপোনাক বুজি নাপায় কাৰণ আপুনি আপোনাৰ কাৰণে নহয় যিসকল মহিলাই মই জানো মানে তেওঁলোকে পৰাপক্ষত নিজৰ স্বামীৰ কাৰণে লয় নিজৰ লৰা ছোৱালীৰ কাৰণে সংকল্প লয় বিভিন্ন ঘৰখনৰ ভালৰ কাৰণে সংকল্প লয় যেহেতু আপুনি ঘৰখনৰ ভালৰ কাৰণে লব সেই ঘৰখনে আপোনাৰ কথাখিনি বুজি পোৱাটো দৰকাৰ যদি আপোনাৰ ঘৰখনে সেই কথাটো বুজি নাপায় তেনেহলে আপুনি সংকল্প লোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ কথাটো এনেকুৱা যে আপুনি যদি ঘৰখনত আপুনি বেলেগৰ কাৰণে মাংস বনাই দিব পাৰে বেলেগৰ জীৱ হত্যা কৰা আপোনাৰ মঙহখিনি আপুনি চুবই লাগে তেনেহলে সেয়া আৰু খোৱা চোৱা একেই কথা কাৰণ আপুনি তেল মাৰোতে হয়তো নাকত আপোনাৰ মুখত জিভাত আপোনাৰ তেল অকণ ছিটিকি পৰিব পাৰে গতিকে আপুনি মই এটো কোৱা নাই যে আপুনি একেবাৰে সিদ্ধ খাওক একেবাৰে বইল খাওক বা আপুনি বুট মগু খাই থাকক সেই কথাটো মই কোৱা নাই মই কৈছো যে আপোনালোকে নিৰামিষ খাব নিৰামিষ বুলি কোৱাৰ লগে লগে তেলত পাঁচফোৰণ দি তেল মাৰি আপোনালোকে গ্ৰহণ কৰিব পাৰে পিয়াজ নহৰু এখিনি আপোনালোকে বৰ্জন কৰিব পাৰে এই কেইটামান দিনহে সকলোৱে পাৰে আসলতে যেনে ধৰণে আসলতে খাই ভালো লাগে আলু চালু দি খাই হয়নে নহয় কওকচোন বাৰু বিলাহী চিলাহী দি খানি যেনে ধৰণে খাব 11টা দিন ঘৰখনৰ উন্নতিৰ কাৰণে গতিকে তেনে ধৰণে আপোনালোকে এই নিয়মখিনি পালন কৰিব পাৰে আৰু মই আগতেই কৈছো যে সংকল্পত প্ৰথম দিনে ক্লিয়াৰ হ'ব লাগিব যে ইমান দিন ইমান বাৰকে পঢ়িম 7 দিন 11 বাৰকে পঢ়িম 21 দিন পঢ়িম মই 10 বাৰকে বা 3 দিন পঢ়িম মই 20 বাৰকে 21 বাৰকে যেটো আপোনাৰ নিজৰ সংকল্প হেতু মনতে থিৰাং কৰি ল'ব তাৰ পিছত পাঠ কৰি থকা সময়ত বোলে নাই মই আজি মানে 11 বাৰ পাঠ কৰিলো মোৰ বৰ ভাগৰ লাগিছে কাইলৈ মই আৰু 7 বাৰতে সামৰি দিম এটো কোনো কাৰণে নহয় আপুনি যদি নোৱাৰে তেনেহলে প্ৰথম দিনাই সিদ্ধান্ত লওক যে আপুনি কম দিনৰ কম বাৰকে পাঠ কৰা আপুনি সংকল্প লওক তেনে ধৰণে আপুনি কৰিব লাগিব আৰু মই গোটেই পইণ্টখিনি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিও থাপনাখন তেনে ধৰণে পাতিব ঘটিটো লাগিব ফলমূল ইচ্ছা কৰিলে দিব পাৰে প্ৰসাদ হিচাপে মই কৈছোৱে বা ইচ্ছা কৰিলে আপুনি বুনিয়া লাডু দিব পাৰে প্ৰথম দিনা দিব পাৰে শেষৰ দিনা দিব পাৰে বা গোটেই কেইদিন দিব পাৰে তেওঁলোক দিয়া প্ৰসাদটো আপুনি তেওঁ খাবৰ কাৰণে আপুনি গছডালৰ তলত থৈ দিব লাগিব তেল আপুনি যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে ঘিউ ব্যৱহাৰ কৰিব পাৰে তাত কোনো ধৰণৰ বাধ্যবাধকতা নাই কিন্তু আপুনি প্ৰথম দিনা ধুনীয়াকৈ ঘূৰাই মনৰ সংকল্পখিনি তেওঁৰ আগত কিন্তু প্ৰকাশ কৰিব লাগিব প্ৰত্যেক দিনা সংকল্পৰ কথাখিনি প্ৰকাশ নকৰিলেও হ'ল প্ৰথম দিনা সংকল্পটো লৈ কিন্তু আপুনি আৰম্ভ কৰোঁতে জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম প্ৰথমতে ৰামক স্মৰণ কৰিবই লাগিব শ্ৰী ৰামচন্দ্ৰক স্মৰণ নকৰিলে হনুমানজীৰ পৰা আপুনি কৃপা নাপায় আৰু হনুমানজীও ৰামৰ দ্বাৰাহে আপোনাৰ কৃপাখিনি কৰাই দিয়ে গতিকে এই কথাখিনি আপোনালোকে ভালকে বুজি ল'ব পাঠ কৰিব যিখন অৱধি ভাষাৰ হনুমান চালিসা শুনিবলৈ হিন্দীৰ নিচিনা অসমীয়াটো লিখা পোৱা যায় মাতুতে আপোনাৰ অৱধি ভাষা ওলাব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি বৰনৌ ৰঘুবৰ বিমল যশু যোদায়কু ফলচাৰি
বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ আপোনাক তেওঁ বল দিব বুদ্ধি দিব বিদ্যা দিব যাতে আপোনাৰ জীৱনৰ যিকোনো বিপদ আপদ কলেশখিনি গৃহকণ্ডলীয়ে হওক বা যিকোনো বিপদ আপদ তেওঁ ৰক্ষা কৰিব আপোনাক তাৰ পিছত আপুনি জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপি তিহু লোক উজাগৰ ৰামদূত অতুলিত বল ধামা অঞ্জনী পুত্ৰ পৱন সুত নামা মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতি के संगी कंचन वरण विराज सुवेशा कानन कुंडल कुंचित केसा हाथ वज्र और ध्वजा विराजे कांधे मुंज जनेऊ साजे তেনেধৰণে আপুনি গোটেইখন একে শেষলৈকে পৱনতনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বস হুচুৰভূপ এইখিনিলৈকে পাঠ কৰিব খুব সহজভাৱে সংকল্প লোৱাৰ এটা নিয়ম আপোনালোকক ক'লো এনেধৰণে আপুনি সংকল্প ল'ব আপুনি সুফল পাবই পাব কিন্তু এটা ভুল আপুনি নকৰিব যে আপুনি 7 দিনৰ সংকল্প লৈছিল 3 দিন গ'ল আপুনি ভাবিছে হ'ল মোৰ সমস্যাটো দেখোন সমাধান হয় নাই হ'ব নে নহয় আপুনি ফল কোনো কাৰণে নাপায় এই কথাটো মনলৈ অহা লগে লগে আপুনি ভগৱানৰ আপোনাৰ মানে এটা চ্যালেঞ্জত আহি গ'ল তেওঁ মোক দিব নে নিদিয়ে স্বাৰ্থ বহুত আহি গ'ল যে তেওঁ দিব নে নিদিয়ে গতিকে আপুনি নিস্বাৰ্থভাৱে আপুনি হয় আপুনি তেওঁক প্ৰথমতেই কৈছে আপুনি এইটো সমস্যা উদ্ধাৰ কৰিব লাগে তেওঁ আপোনাক উদ্ধাৰ কৰি দিব বাকিখিনি কথা আপুনি চিন্তা কৰিব নালাগে মাছ মাংস নাখাব একেবাৰে মানে মাছ মাংস ওচৰলৈ নাযাব সেইখিনি সময়ত এটো এটা ভুল 2 নম্বৰ কথা হল কাৰো লগত কাজিয়া পেচাল নকৰিব এইখিনি কম সময়ত কাৰো ওপৰত খং নকৰিব তেখেতৰ ফটো এখন সন্মুখত থকাটো দৰকাৰ আপুনি যিয়ে মানে হেৰি নহওক আজিকালি আমাৰ অসমত বিভিন্ন ধৰণৰ আছে তেখেতৰ ফটোখন নথকাকে আপুনি সংকল্প ল'ব নোৱাৰে তেখেতৰ ফটো এখন লাগিবই এইখিনি সহজ নিয়ম আপোনালোকে কৰক ইয়াৰ মাজতে যদি আপোনালোকে কিবা বুজি নাপায় তেনেহলে মোক আপোনালোকে মেছেজ কৰিব পাৰে বা সুধিব পাৰে এই যে পানী ঘটিটো থাকিল পানী ঘটিটো আপোনালোকে ডাঙৰ বটল এটাত পানী ভৰাই থৈ দিব তাত আপোনালোকে অন্য পানী মিলাই গোটেই ঘৰখনত আপুনি ভৱিষ্যতৰ কাৰণে ৰাখি দিব ভয়ভূত লাগিলে বিপদ আপদ হলে বা বিভিন্ন শুভ কামত ওলাই গলে আপোনালোকে সেই পানীৰ পৰা অকণমান খাব পাৰে বা গোটেই ঘৰতে আপোনালোকে পানীখিনি মাজে সময়ে ছটিয়াই থাকিব পাৰে কমি গলে আকৌ ভৰাই থব তেনে ধৰণে আপোনালোকে কৰিব পাৰে গতিকে মূল কথাখিনি এইখিনিয়ে হয়তো মই যেহেতু মই আগতে একো ভাবি নলওঁ যে মই বা চাই নকওঁ গতিকে কিবা দুই এটা কথা ৰৈ যাব পাৰে কিন্তু পৰাপক্ষত এইখিনিয়ে মূল নিয়ম আপোনালোকে এইখিনি কৰক 7 দিন আপুনি 11 বাৰকৈ পাঠ কৰা সংকল্প ল'ব পাৰে 11 দিন 7 বাৰকৈ পাঠ কৰা সংকল্প ল'ব পাৰে 21 দিন পাঠ কৰা সংকল্প 45 দিন ল'ব পাৰে 100 দিনৰ ল'ব পাৰে বা 100 বাৰ এদিনত 100 বাৰ পাঠ কৰা সংকল্প ল'ব পাৰে নিয়মখিনি একেখিনিয়ে গতিকে আপোনালোকে কৰক আপোনালোকে নিশ্চয় সুফল পাব আৰু মই সাগে যাত্ৰাবিলাক আকৌ কৰিম বহুত নিমন্ত্ৰণ আছে মই কেনে ধৰণে মিলাও আপোনালোকক জনাই থাকিম গতিকে আপোনালোকে ভালে কুশলে থাকিব কিবা ভুল ভ্ৰান্তি হলে আঙুলিয়াই দিব আৰু সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅটো ইমানতে সামৰণি কৰিছো ধন্যবাদ